Good evening students and welcome to my YouTube channel English Learner Assam. সকলো মোৰ ভিউৱাৰ্ছ লৈ আৰু সকলো মোৰ ষ্টুডেন্টছ লৈ প্ৰথমতে মোৰ ফালৰ পৰা wish you very all the best for your tomorrow's exam. কালিৰ পৰা তোমালোকৰ ফাইনেল এক্সাম যেহেতু আৰম্ভ হ'ব গৈ আছে HSLC 2024 তাৰ কাৰণে মোৰ ফালৰ পৰা সকলো ষ্টুডেন্ট লৈ বহুত all the best বা best of luck থাকিল যাতে তোমালোকে সকলো কোৱেশ্চনছৰ আনসাৰ কৰিবলৈ সক্ষম হবা বুলি মই আশা ৰাখো তাৰ পাছত কিছুমান কোৱেশ্চনছ আছে যেহেতু বহুত ষ্টুডেন্টৰ ডাউট আছে ধৰি লোৱা ৰিজাল্ট কেতিয়া হ'ব নিউ এডুকেশন পলিসি ইমপ্লিমেন্ট কি ধৰণৰ হ'ব আৰু আহা সেশনৰ পৰা বোৰ্ড এক্সাম থাকিবনে নাই এটো সকলো কোৱেশ্চনৰ প্ৰশ্নৰ আজি ডাউট এই ভিডিওত ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু এটা সৰু ইন্টাৰভিউৰ ক্লিপ যেহেতু আমাৰ সেৱা এক্সাম কন্ট্ৰোলাৰ নয়নজ্যোতি শৰ্মা ছাৰে এটা ইন্টাৰভিউ আজি তেখেতে দিছিলে এই ইন্টাৰভিউৰ ক্লিপ দি তোমালোকৰ সকলো ডাউটস টু ক্লিয়াৰ কৰিবলৈ মই চেষ্টা কৰিম আৰু ইয়াতে তোমালোকে সকলো এনসাৰখিনি পাই যাবা এই প্ৰশ্নৰ 9 মিনিট আগতে দিছো কিনে পিছবেলা খুব আমাৰ পৰীক্ষা নাই এটা আমি 1 বজাত সোমাব কৈছো এই 10 মিনিট আগতে দিয়াৰ কথাটো হল কি কাৰণ এবাৰ ওএমআৰ দিব লাগিব এটা ওএমআৰ দিব লাগিব গটিয়া বহি দিব লাগিব গটিকে ইনভিজিলেটৰ খস্তম হ'ব লাগিব সময়খিনিত আৰু ষ্টুডেন্ট কিও মানসিকভাৱে তেওঁলোকে মানে প্ৰস্তুত হ'ব গটিকে 10 মিনিট এডভান্স কৰি দিছো যাতে তেওঁলোকে ধুনীয়া এটা প্ৰস্তুত ল'ব পাৰে পৰীক্ষা দিবৰ কাৰণে এবাৰ হেক মেট্ৰিক পৰীক্ষা হ'ব যেটো হাই সেকেন্ডাৰী কাউন্সিল আৰু সেবা একত্ৰিত কৰা হ'ব বুলি কোৱা হৈছে এবাৰ লাষ্ট পৰীক্ষা নি হাই স্কুল লিভিং সাৰ্টিফিকেট এক্সামিনেশ্যন গটিকে 2024 ঠিকই আছে এটা যদি বিলখন আহিছে গটিকে চৰকাৰী নিৰ্দেশনা আহিব যদি একত্ৰিত হয় তেতিয়া হয়তো চাগে লিভিং শব্দটো নাথাকিব পাৰে কিন্তু পৰীক্ষা সিস্টেমিকে থাকিব কাৰণ পৰীক্ষা বাঢ়িবই আমাৰ ছটা সাবজেক্টই থাকিব কিছুমান সাবজেক্টৰ নাম বেলেগ হ'ব যেনেকৈ হিউমেনিটিজ আছে তেনেকুৱা ধৰণৰ কেটেগৰী আমাৰ নাছিলে গতিকে নিউ এডুকেশ্যন পলিচিত আমাৰ সাবজেক্টৰ 9টা লৈকে সাবজেক্ট হ'ব এতিয়াতো 6টা দি আছো গতিকে কিছুমান সাবজেক্টৰ পৰীক্ষা স্কুলে পাতিব আৰু কিছুমান আমি সেবাই পাতিম মানে বোৰ্ডে পাতিব আৰু অহা বছৰৰ পৰা হয়তো আমি যেতিয়া নিউ এডুকেশ্যন পলিচি হ'ব যেটো আপোনালোকে দেখিছে প্ৰেক্টিকেল এক্সাম আমি পাতি আছো সেই প্ৰেক্টিকেল এক্সামটো আমি স্কুলকে দিম আমি নাপাতো আৰু পৰীক্ষা কেন্দ্ৰত সব দেখা যায় যে বহু ছাত্ৰ ছাত্ৰী অসৎ পন্থা অৱলম্বন কৰে তেনেকুৱা যদি কিবা ব্যৱস্থা লয় অসৎ উপায় অৱলম্বন কৰিলে কোনো কথাই নাই তেওঁলোকৰ শাস্তি হ'ব কাৰণ সেবাই পৰীক্ষা কেতিয়াও কম্প্ৰমাইজ সিচুৱেচনত নাপাতে মানে সেবা উইল নট কণ্ডাক্ট এক্সামিনেশ্যন আণ্ডাৰ কম্প্ৰমাইজ সিচুৱেচন এটো পাক্কা আছে কথা গতিকে যদি কোনোবাই অসৎ উপায় অৱলম্বন কৰে মানে অতি বিলম্বে তেওঁলোকৰ শাস্তি হ'ব এবাৰ যে নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে আপোনালোকে বিহু পূৰ্বে ফলাফল ঘোষণা কৰাৰ বাবে যোজা চলাব কথা কোৱা হৈছে হেনেদৰে এবাৰ চলোৱা হ'ব আমি পৰীক্ষা ৰিজাল্ট যাতে সোনকালে দিব পাৰো তাৰ কাৰণে কিছুমান ব্যৱস্থা আমি আগত যোৱা বছৰ পৰা লৈ আছিলো সেইটো হ'ল কি অনলাইন এন্ট্ৰি অফ মাৰ্কছ আগতে কি হ'ল জুনত যদি বহি মূল্যায়ন হয় তেতিয়া আমাৰ বহি মাৰ্ক ফলত দিছিলে আমি সেইবিলাক স্কেন কৰিছিলো স্কেন কৰিবতো বহুত টাইম লাগিছিল এতিয়া কি হ'ল প্ৰত্যেক মূল্যায়ন কেন্দ্ৰতে আমাৰ 4টা কম্পিউটাৰ সেট থাকিব আৰু সেই কম্পিউটাৰ সেটত আমাৰ যেনেকৈ এলটমেন্ট যিটো সফটৱেৰ সেই জোন ওয়াইজ বেলেগ যিখিনি এলটমেন্ট থাকে সেইমতে সফটৱেৰখিনি তাত মানে ৰিফ্লেক্ট হ'ব গোটেই কথাখিনি গতিকে অনলাইন এন্ট্ৰি হ'ব গতিকে লগে আমি মাৰ্কবিলাক পাই যাম গতিকে আৰু পৰীক্ষা যদি সকলো পৰীক্ষাটো ভালকে হৈ যায় নিখন্দেহে আমি বিহুৰ আগত ৰিজাল্ট দিব পাৰিম আৰু 144 থাকিবই প্ৰত্যেক চেণ্টাৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 144 চিআৰপিচি অলৰেডি তেওঁলোকে ডিস্ট্ৰিক্টসকলে দিয়াৰ কথা মোক জনাইছে গতিকে 144 চিআৰপিচি থাকিব কোনো ধৰণৰ গাৰ্জিয়ান গেটৰ সন্মুখত গেদাৰিং হ'ব নোৱাৰিব কোনো মানুহ গেদাৰিং হ'ব নোৱাৰিব যাতে এটা সুস্থিৰ পৰিৱেশ পায় ছাত্ৰ আৰু পৰীক্ষা কেন্দ্ৰত সব দেখা যায় যে বহু ছাত্ৰ ছাত্ৰী অসৎ পন্থা অৱলম্বন কৰে তেনেকুৱা যদি কিবা ব্যৱস্থা লয় অসৎ উপায় অৱলম্বন কৰিলে কোনো কথাই নাই তেওঁলোকৰ শাস্তি হ'ব কাৰণ সেবাই পৰীক্ষা কেতিয়াও কম্প্ৰমাইজ সিচুৱেচনত নাপাতে মানে সেবা উইল নট কণ্ডাক্ট এক্সামিনেশ্যন আণ্ডাৰ কম্প্ৰমাইজ সিচুৱেচন এটো পাক্কা আছে কথা গতিকে যদি কোনোবাই অসৎ উপায় অৱলম্বন কৰে মানে অতি বিলম্বে তেওঁলোকৰ শাস্তি হ'ব এবাৰ যে নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে আপোনালোকে বিহু পূৰ্বে ফলাফল ঘোষণা কৰাৰ বাবে যোজা চলাব কথা কোৱা হৈছে হেনেদৰে এবাৰ চলোৱা হ'ব আমি পৰীক্ষা ৰিজাল্ট যাতে সোনকালে দিব পাৰো তাৰ কাৰণে কিছুমান ব্যৱস্থা আমি আগত যোৱা বছৰ পৰা লৈ আছিলো সেইটো হ'ল কি অনলাইন এন্ট্ৰি অফ মাৰ্কছ আগতে কি হ'ল জুনত যদি বহি মূল্যায়ন হয় তেতিয়া আমাৰ বহি মাৰ্ক ফলত দিছিলে আমি সেইবিলাক স্কেন কৰিছিলো স্কেন কৰিবতো বহুত টাইম লাগিছিল এতিয়া কি হ'ল প্ৰত্যেক মূল্যায়ন কেন্দ্ৰতে আমাৰ 4টা কম্পিউটাৰ সেট থাকিব
আৰু সেই কম্পিউটাৰ ছেটত আমাৰ যেনেকৈ এলটমেণ্ট যিটো ছফ্টৱেৰ সেই জোন ৱাইজ বেলেগ বেলেগ যিখিনি এলটমেণ্ট থাকে সেইমতে ছফ্টৱেৰখিনি তাত মানে ৰিফ্লেক্ট হ'ব গোটেই কথাখিনি গতিকে অনলাইন এণ্ট্ৰি হ'ব গতিকে লগে লগে আমি মাৰ্কবিলাক পাই যাম গতিকে আৰু পৰীক্ষা বা যদি সকলো পৰীক্ষাটো ভালকৈ হৈ যায় নিঃসন্দেহে আমি বিহুৰ আগত ৰিজাল্ট দিব পাৰিম আৰু 144 থাকিবই প্ৰত্যেক চেণ্টাৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 144 CRPC অলৰেডি তেওঁলোকে ডিষ্ট্ৰিক্টসকলে দিয়া কথা মই জনাইছে গতিকে 144 CRPC থাকিব কোনো ধৰণৰ গাৰ্জিয়ান গেটৰ সন্মুখত গেডাৰিং হ'ব নোৱাৰিব কোনো মানুহ গেডাৰিং হ'ব নোৱাৰিব যাতে এটা সুস্থিৰ পৰিৱেশ পায় ছাত্ৰ ছাত্ৰীসকলে তাৰ কাৰণে আমি